কল্পনাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন ভ্লগ বনোৱা নাই, তাকে ভাবিছোঁ আজি ভ্লগ এটা বনাওঁ। দিনটোনো কি কি কৰিলোঁ তাকে অলপমান দেখুৱাম আপোনালোকক। সৰু সুৰাকৈ ভ্লগ এটা বনাইছোঁ। আহকচোন তেতিয়াহ'লে কি কৰিলোঁ চাওঁ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে। মই অলপ আমাৰ ছাদলৈ উঠি আহিছোঁ। আমি ফ্লেটত থাকোঁ, তাকে অলপমান ছাদলৈ আহিছোঁ। ৰাতিপুৱাৰ ফ্ৰেছ হাৱাটো পালে ভাল লাগে, তাকে অলপ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ উঠি আহিছোঁ। বাহিৰলৈনো কি যাব আৰু, ছাদতে মৰ্ণিং ৱাক কৰিছোঁ। আহক দেখুৱাইছোঁ। আমাৰ ফ্লেটৰ ওচৰতে চবফালে পাহাৰ এটা আছে, তাকে চাই ভাল লাগে। এয়া দেখিছেনে বাৰু, মই ভালদৰে দেখুৱাই আছোঁ। এইটো দেখিছে, চৰাই এটাই তেতিয়াৰ পৰা মাতি আছে। আমাৰ ইয়াতে এনেকুৱা চৰাই, শুনিছেনে বাৰু মাতটো? আমাৰ ইয়াতে এনেকুৱা বহুত চৰাই আছে। এই যে দেখিছে, এই আম গছজোপা, ইয়াতে বহুত চৰাই আহে। বেলেগ বেলেগ চৰাই আহে, ভাটৌ আহে আৰু কিবা কিবি বহুত আহে, কিছুমানৰ নামেই নাজানো। এতিয়াতো কুলিয়ে মাতিয়ে আছে। এয়া দেখিছে, এতিয়াহে সূৰ্যটো ভালকৈ ওলাইছে। অলপ আগতে অলপ আন্ধাৰেই হৈ আছিলে, এতিয়াহে অলপ ৰ'দটো ওলাই আহিছে। আজি দিনটো চাগে ৰ'দেই দিব। ওপৰত এয়া মানুহে এনেকৈ টাব সজাই থৈছে। নেমু গছো আছে, টাবতে নেমু পৰিছে। আমাৰ নহয় এইখিনি। আমাৰ টাবকেইটা এইফালে আছে, এইকেইটা আমাৰ টাব। তলত থ'বলৈ অসুবিধা, সেয়েহে ওপৰতে থৈ দিয়া যায়। এনেদৰে ৰাতিপুৱা সোনকালে উঠি অলপ খোজকাঢ়িবচোন, মনটো ভাল লাগে। ভিউটো দেখিছে পিছফালে। এইটো গোটেই ভিউটো দেখুৱাইছোঁ। সিফালে আৰু এটা আছে, সিফালে এনেকৈ ছাদেদি যাব পাৰি। আৰু ইয়াতো এয়া মানুহে টাব লগাইছে। এইবোৰ সুন্দৰ ফুল। ৰাতিপুৱা এনেকুৱা ফুল চুল দেখিলে মন ভাল লাগে। এইটো পাহাৰটো আৰু অলপ ভালকৈ দেখাইছোঁ। এয়া আমাৰ ওপৰৰ পৰা ভিউটো। সেইফালে মেইন ৰাস্তা দেখিছে, গাড়ী গৈ আছে দেখিব এতিয়া। এয়া দেখিলে, সৰু সুৰাকৈ গাড়ী গৈ আছে। আৰু এতিয়া ঘৰলৈ যাওঁ, ৰাতিপুৱাৰ কামখিনি কৰোঁগৈ। লগ পাই আছোঁ। চাহ খাই আজৰি হ'লোঁ।
এতিয়া ঘৰৰ কামখিনি কৰি লওঁ বুলি আজি অলপ মাহঁতৰ ঘৰলৈ যাম। কিয় যাম দেখুৱাম বাৰু আপোনালোকক। গা ধুই আহিলোঁ, এতিয়া ব্ৰেকফাষ্টটো বনাই লওঁ। ভাবিছোঁ ভাৰ্মিচেলি উপমাকে বনাওঁ, ব্ৰেকফাষ্টত খাই ভাল লাগে, দেখুৱাই আছোঁ। উপমা বনাবলৈ ডাঙৰ পিঁয়াজ এটা লৈছোঁ। পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ব আৰু আলু এটা লৈছোঁ। আলুটো মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীত ৰিফাইন তেল অলপ গৰম হ'বলৈ দি গোটা জিৰা কেইটামান দিম। জিৰাকেইটা ৰঙচুৱা হোৱাৰ পিছত ইয়াতে কাটি থোৱা আলু আৰু পিঁয়াজখিনি দি অলপ ভাজি ল'ব লাগিব। এতিয়া ইয়াতে অলপ হালধি দি ভালদৰে লৰাই দিম। এতিয়া ইয়াতে নিমখ আৰু বাকী গুড়ি মছলাবোৰ দিব লাগিব। জিৰা গুড়ি দিছোঁ এচামুচ চিকেন মছলা দিছোঁ, চিকেন মছলাৰ ফ্লেভাৰটো ভাল লাগে। লগতে দিছোঁ এচামুচ জলকীয়া গুড়ি। এতিয়া এইখিনি ভালদৰে লৰাই ভাজি ঢাকোন লগাই অলপ সিজিবলৈ দিব লাগিব। এতিয়া ঢাকোন আঁতৰাই পাচলিখিনি সিজাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি পানী অলপ দি ল'ব লাগিব। এতিয়া লৰাই লৈ পানীখিনিত এটা উতল অহালৈকে ৰ'ব লাগিব। এয়া পানীখিনি উতলি উঠিছে। এতিয়া ইয়াতে ভাৰ্মিচেলিখিনি দি দিম। ভালদৰে লৰাই ভাৰ্মিচেলিখিনি পানীৰ লগত মিহলি হৈ যোৱাকৈ লৰাই ল'ব লাগিব, তেতিয়াহে ভালদৰে সিজিব। এতিয়া ইয়াতে প্ৰয়োজন মতে নিমখ দি ল'ব লাগিব। ভালদৰে লৰাই লৈ ঢাকোন মাৰি সিজিবলৈ দিব লাগিব। এয়া আমাৰ ভাৰ্মিচেলি উপমা ৰেডি হৈ গ'ল। আজি পাতত দিয়া মাছ বনাবলৈ লৈছোঁ। পাতত দিয়া মাছৰ ৰেচিপিটোৰ এটা ভিডিঅ' মোৰ বনোৱা আছে, লিংকটো মই ডেছক্ৰিপশ্যন বক্সতে দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু ভেদাইলতা দি মাছৰ আঞ্জা বনাইছোঁ। ইয়াৰ ৰেচিপিটো মই সোনকালে শ্বেয়াৰ কৰিম। আমি যাবলৈ ওলালোঁ, দেখুৱাই আছোঁ। এয়া পালোহি মাৰ ঘৰ। এয়া মায়ে গোসাঁই সেৱা কৰি আছে। আজি আহিছিলোঁ আচলতে মায়ে পাতত দিয়া মাছ খাম বুলি কৈছিলে, তাকে লৈ আহিছোঁ। এয়া পাতত দিয়া মাছ আনিছোঁ আৰু ইয়াতে অলপ ভেদাইলতাৰ জোল বনাই আনিছোঁ। এয়া ভেদাইলতাৰ জোল বনাই আনিছোঁ আৰু এয়া টোপোলা বান্ধিছে মায়ে। এয়া কোমোৰা, বিন, জলকীয়া এইবোৰ লৈ যাম। এয়া অলপ তুলসী লৈ গৈছোঁ, আমাৰ ঘৰত যিহেতু তুলসী আছে। এয়া যাবলৈ ওলালোঁ। আজি খুব গৰম পৰিছে, অলপমান নেমু চৰবতকে খাইছোঁ। ড্ৰয়িং কৰি আছে। আজি আৰ্ট ক্লাছ আছিলে, অনলাইন ক্লাছ। এই তাকে ওলাই গ'লোঁ যে কৰাটো হ'লে, সেই আহি পেলাই কৰিছেহি এতিয়া। এতিয়া চিনেমা এখন চাম বুলি ভাবিছোঁ। ভাতটো ৰাতিপুৱা বনালোৱেই, এতিয়া ষ্টাৰ মুভিছত চিনেমাখন দিছে, তাকে চাম। ভাত পানী খাই অলপ শুলোঁ, এতিয়া উঠিছোঁ। তৰমুজ খাম বুলি ভাবিছোঁ অলপ, চাহ পিছত খাম, অলপ লাহেকৈ চাহ খাম।
এতিয়া তৰমুজ কাটি মাৰ ঘৰৰ পৰা ঘূৰি আহোঁতে তৰমুজটো লৈ আহিছিলোঁ। এতিয়া ৰাস্তাত গোটেইখন তৰমুজ এটা বোলো লৈ যাওঁ, গৰমত খাবলৈ ভাল। তৰমুজৰ ৰসটো খালে গাটো ঠাণ্ডাও লাগে। এয়া কাটি লৈছোঁ, কালাৰটো বৰ ধুনীয়া দেই তৰমুজটোৰ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কাটি লৈছোঁ, আমি এনেকৈয়ে খাওঁ। ল'ৰাই কিন্তু তেনেকৈ নাখায়, সি জুচ খায়। এয়া নিজৰ জুচটো নিজে বনাই লৈছে। সেইটো জুচ লোৱা মেচিন, এইটো ভাল, এইটো উলিয়াবলৈ ধুনীয়াকৈ ওলাই যায়, কাৰেণ্টটো নালাগে। হাতেদি এনেদৰে ঘূৰাই দিলে ওলাই যায়। সি আকৌ তৰমুজৰ এনেকৈহে খাই ভাল পায়। মই বোলো কৰি লোৱা, ঠিক আছে খাই লওঁ। চাহ খাবলৈ স্পেচিয়েল ডিছ এটা বনাম। কি বনাম দেখুৱাই আছোঁ। এয়া ব্ৰেড লৈছোঁ, 4খন লৈছোঁ, বেছিও ল'ব পাৰে, মই 4খনেই লৈছোঁ। আমাৰ 3জন মানুহৰ কাৰণে 4খনেই হ'ব। এতিয়া ব্ৰেডখিনি এনেদৰে তিনিকুণীয়াকৈ কাটি ল'ব। এনেকৈ কাটি ল'ব। এতিয়া কেৰাহী এখনত 2 টেবুল চামুচ ঘিউ দিছোঁ। ঘিউখিনি গৰম হোৱাৰ পিছত ইয়াতে ব্ৰেড কেইচকল ৰঙচুৱাকৈ অলপ অলপকৈ ভাজি ল'ব লাগিব। দুই পিঠিয়ে ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব, ইলুটি শিলুটি কৰি। এয়া ব্ৰেড কচকল ৰঙচুৱা কালাৰ হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি ল'ব লাগিব আৰু বাকীখিনি ব্ৰেডো একে পদ্ধতিৰে ভাজি ল'ব লাগিব। এয়া মই ব্ৰেডখিনি কাঢ়ি লৈছোঁ। এতিয়া বাকীখিনি ব্ৰেডো এনেদৰেই ভাজি ল'ম। যদি দৰকাৰ হয় অলপ ঘিউ দি ল'ব। ব্ৰেডে যিহেতু ঘিউ শুহি লয়, সেয়েহে এইটো ৰেচিপিত অলপমান ঘিউ দৰকাৰ হয়। ঘিউ গৰম হোৱাৰ পিছত বাকী কেইচকল ব্ৰেডো মই ইয়াতে ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মোৰ ব্ৰেডখিনি ভজা হৈ গ'ল। এতিয়া মই বাটি এটাত 2 চামুচ কৰ্ণফ্ল'ৰ লৈ লৈছোঁ। ইয়াতে এতিয়া অলপ গাখীৰ দি ভালদৰে কৰ্ণফ্ল'ৰখিনি গুলি ল'ম। এতিয়া কেৰাহীত 2 কাপ গাখীৰ ঢালি লৈ গৰম হ'বলৈ দিম। ইয়াতে এতিয়া মই 3 চামুচ চেনি দি ল'ম। চেনিটো নিজৰ সোৱাদ অনুসৰি ল'ব, যদি কমকৈ খাব বিচাৰে কমকৈ দিব। মই 3 চামুচেই দিলোঁ। এতিয়া চেনিখিনি ভালদৰে গাখীৰৰ লগত মিহলাই ল'ব। এতিয়া ইয়াতে আগতে প্ৰস্তুত কৰি থোৱা কৰ্ণফ্ল'ৰৰ ঘোলটো দি দিব আৰু ভালদৰে লৰাই ল'ব। এতিয়া মই ইয়াতে অলপমান কেশৰ কালাৰ দি লৈছোঁ। যদি কেশৰ আপোনালোকৰ আছে তেতিয়াহ'লে গাখীৰত অলপ দেৰি তিয়াই থ'লে তাৰ কালাৰটো ওলাই আহে, তাৰপিছতো গাখীৰত দি দিব পাৰে আৰু নিদিলেও কথা নাই, এনেও খাবলৈ ভাল লাগে। এতিয়া কিন্তু হেতাখন একেৰাহে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব পাৰে।
এয়া দেখিছে ফুলি আহিছে, অলপ ফেন ওলাইছে। এতিয়া ষ্টিমটো কমাই দি একেৰাহে লৰাই থাকিব ডাঠ হৈ নোযোৱালৈকে। এতিয়া দেখিছে ডাঠ হৈ আহিছে মিশ্ৰণখিনি। এইটো ষ্টেজ নোপোৱালৈকে একেৰাহে লৰাই থাকিব লাগিব। এতিয়া ব্ৰেডখিনি এনেকৈ থাল এখনত সজাই লৈছোঁ আৰু ওপৰত প্ৰস্তুত কৰি থোৱা গাখীৰৰ মিশ্ৰণখিনি ঢালি দিছোঁ। এনেকৈ অলপ অলপকৈ মিশ্ৰণটো ঢালি দিব। এই ডিছটো হৈছে শ্বাহী টুকুৰা। এইটো আপোনালোকৰ সকলোৱে হয়তো জানেই, কিন্তু মই এটা সহজ পদ্ধতিৰে দেখুৱালোঁ। এইটো ডিছ বনাবলৈ আচলতে ৰাবৰি লাগে, কিন্তু গাখীৰ উতলাই ৰাবৰি বনাবলৈ যিহেতু বহুত সময়ৰ প্ৰয়োজন, সেয়েহে মই সহজকৈ আগবঢ়ালোঁ। এনেদৰে কৰ্ণফ্ল'ৰ গুলি আপোনালোকে যদি গাখীৰখিনি গৰম কৰে, তেনেহ'লে ৰাবৰিটো সোনকালেই প্ৰস্তুত হৈ যায় আৰু খাবলৈও টেষ্টি হয়। গতিকে হাতত সময় কম থাকিলে খৰধৰকৈ এনেদৰে শ্বাহী টুকুৰা বনাব পাৰি আৰু আলহী অতিথিকো খুৱাবলৈ ভাল হয়, নহয় জানো? এতিয়া মই ওপৰত সৰু সৰুকৈ চেৰি অলপমান কাটি থৈছিলোঁ, তাকে সজাই দিছোঁ। লগতে অকণমান খেজুৰো কাটি থৈছোঁ আৰু পিস্তাও সৰু সৰুকৈ কাটি থৈছোঁ। সেই গোটেইখিনি এতিয়া মই ইয়াৰ ওপৰত ছটিয়াই দি সজাই দিম। দেখিবলৈ ধুনীয়া লাগে তেতিয়া আৰু খাবলৈও ভাল লাগে। এয়া মই ওপৰত খেজুৰখিনি সজাই দিছোঁ। আৰু এতিয়া পিস্তাখিনিও ছটিয়াই দিছোঁ। এয়া মোৰ শ্বাহী টুকুৰা ৰেডি হৈ গ'ল। খাবলৈ কেনেকুৱা হৈছে কিন্তু? বৰ ধুনীয়া আছে দেই। আপোনালোকেও ট্ৰাই কৰিব দেই। চাহ তাহ খাই আজৰি হ'লোঁ। ইমান গৰম পৰিছে আজি, বহুত গৰম আজি। বৰষুণ দিব নেকি, ৰাতি বতৰটো ঘুমাই আছে। আজি ব্লগটো ইমানতে সামৰিছোঁ। খাবলৈ টেষ্টি হৈছে ৰেচিপিটো, বনাই চাব পাৰে ঘৰত। চাহৰ লগত খাই বা এনেও খাই সেইটো ভাল লাগে। আলহী আহিলেও বনাই খুৱাব পাৰি। সকলোৱে ভাল পায় এই ৰেচিপিটো খাই, গতিকে ট্ৰাই কৰি চাব। আৰু ৰাতি ৰুটি আৰু চিকেন বনাম। চিকেনৰ ৰেচিপিটো বাৰু মই পিছত শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আজি নেদেখুৱাওঁ আৰু মানে ব্লগটো বহুত দীঘলীয়া হৈ যাব, সেয়েহে ইমানতে সামৰিছোঁ। যদি ভাল পাইছে ব্লগটো, তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ বিষয়ে ন'টিফিকেশ্যন পাব। আজিলৈ ৰাখিছোঁ।